स्टेजটো অলপ খালি কৰি দিয়ক শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মীৰ পৰা শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মী বন্ধুসকল স্টেজটো অলপ খালি কৰি দিয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছো স্টেজটো অলপ খালি কৰি দিয়ক কোনেও বেয়া নাপাব স্টেজটো অলপ কমজোৰি হৈ আছে আমাৰ বিধায়ক এমপি আৰু বিধায়ক মহোদয়সকলে থাকিব আমাৰ স্টেজটো অলপ খালি কৰি দিয়ক আমাৰ এই মহিলাখিনি অকণ ওপৰলৈ আহক স্টেজৰ ওপৰলৈ আহক বাকী অকল তললৈ যাওক আজিৰ এই ৰেলীত উপস্থিত আমাৰ বৃহত্তৰ ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ চামগুৰি সমষ্টিৰ তেখেতসকলক এটি ধোলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল আমাৰ তাজুল মনোনীত প্ৰাৰ্থী তাজুল হুছেইন ডাঙৰীয়াক এটি গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনোৱা হ'ল আমাৰ ৰাজধানী চৌধুৰী চাহাবক এটি ধোলাম গামোচাৰে আদৰণি জনাব এতিয়া আমাৰ প্ৰথমে এই বিশাল জনসমুদ্ৰ সম্বোধন কৰিবলৈ পাই মোৰ বুকুখন ভৰি উঠিছে আমি সেইদিনাখনেই জিকিছিলো যিদিনাখন আমি নমিনেশ্যন দিছিলো তাৰ পাছত বিজেপিৰ বুকু কঁপিছিল যিদিনাখন আমি কাৱৈমাৰীত সভা পাতিছিলো আৰু আজি বিশাল জনসমুদ্ৰই আজি প্ৰমাণ কৰিছে যে বিজেপিৰ য'ত বন্দালি সেইটো আৰু কাম নাই আজি আমাৰ মাজত উপস্থিত থকা আমাৰ প্ৰিয় সাংসদ ৰকিবুল হুছেইন দেৱ আমাৰ অতি মৰমৰ সকলোৰে মৰমৰ আমাৰ প্ৰাৰ্থী তানজিল হুছেইন উপস্থিত থকা আমাৰ সন্মানীয় বিধায়কসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৱাজিৰ আলী চৌধুৰী প্ৰমুখ কৰি আফতাবুদ্দিন মৌলা প্ৰমুখ কৰি আমাৰ সন্মানীয় বিধায়কসকল বিভিন্ন জিলা কংগ্ৰেছৰ পৰা অহা ইয়াৰ আৰু বিধায়ক ৰহিম আহমেদ ডাঙৰীয়া বিভিন্ন জিলা কংগ্ৰেছৰ পৰা অহা বিষয়ববীয়াসকল আমাৰ চামগুৰি সমষ্টিৰ আমাৰ
অতি মৰমৰ অতি শ্ৰদ্ধাৰ আমাৰ কংগ্ৰেছ প্ৰেমী ৰাইজসকল, আমি আপোনালোকক সকলোকে আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছো, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু আজি সকলোৱে আমি তানজিল হুছেইন ডাঙৰীয়াক আমি আশীৰ্বাদ প্ৰদান কৰিছো যাতে ৰেকৰ্ড সংখ্যক ভোটত আমি তানজিল হুছেইনলৈ আগবঢ়াইছো। আৰু এতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ ৰাতুল কলিতা ডাঙৰীয়াক আমাক দৰ্শন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। সন্মানীয় নগাঁও জিলা কংগ্ৰেছৰ সভাপতি মহোদয়, আমাৰ মৰমৰ প্ৰাৰ্থী, আপোনালোক সকলোৰে মৰমৰ প্ৰাৰ্থী ভাতৃ তানজিল হুছেইন ডাঙৰীয়া, অসমৰ এগৰাকী সিংহ পুৰুষ, যাৰ কণ্ঠত কঁপি উঠে হিমন্ত বিশ্ব শৰ্মা, আমাৰ কণ্ঠস্বৰৰ এটা কথা কৈছো, খেলা 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 সন্মানীয় ৰাইজ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ গুণ্ডা বাহিনী কিছুমান পীযুষ হাজৰিকা, জয়ন্ত মল্ল, জিতু গোস্বামী, সুৰেশ বৰা, দলৰ কিছুমান গুণ্ডাই বহুত ভয় খুৱাব বিচাৰিছিলে। আমাৰ এমএলএৰ গালি ভাগিলে, আমাৰ তানজিল হুছেইন ডাঙৰীয়াৰ গালি ভাগিলে, আমাৰ কৰ্মীক গুলিয়ালে, তথাপিতো আমাক ভয় খুৱাব নোৱাৰিলে। থাকিব যেতিয়ালৈকে ৰকিবুল হুছেইন ডাঙৰীয়া চাগমুৰিত থাকিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 14 পুৰুষ আহি লৈ ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, তুমি কি কৈছিলা? ইছলাম খতম কৰ দেংগে বুলি কৈছিলা ন? তুমি কি কৈছিলা? মুছলমান মহিলাক জন্ম দিয়া সন্তান বেচিম বুলি কৈছিলা ন? তুমি আজি এই ঠাইলৈ আহি তুমি চাই লোৱা এবাৰ, চামগুৰি বাসীয়ে ৰকিবুল হুছেইন ডাঙৰীয়াক কিমান মৰম কৰে তুমি চাই লোৱা, কিমান মৰম কৰে চামগুৰি বাসীয়ে তুমি চাই লোৱা। আৰু তুমি যে কৈছা ইছলাম খতম কৰ দেংগে, খতম হৈ যাবা তুমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সাৱধান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাৱধান। 1 বছৰ 4 মাহ পিছত তুমি জেললৈ যাব লাগিব। সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তোমাৰ যে পুৰণি ঠিকনা আছে চানমাৰী থানা আৰু পাণবজাৰ থানাৰ লকআপ বিলাক চাফা কৰি থৈ দিয়া। তুমি চাই থাকা, আজি তানজিল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয় হৈ বিধায়ক হ'ব। 2026 চনত এই তানজিল হুছেইন ডাঙৰীয়া অসম চৰকাৰৰ মন্ত্ৰী হ'ব, তুমি জেলত থাকিব লাগিব। হিমন্ত বিশ্ব কেনেকৈ বচোৱা আমি চাই ল'ম। তোমাৰ যে এই সুৰেশ বৰা, জিতু গোস্বামী যে গুণ্ডামি, আমি চাই ল'ম। মাত্ৰ 1 বছৰ 4 মাহ আছে। সেইকাৰণে কৈছো হিমন্ত বিশ্ব ডাঙৰীয়া, সাৱধান, ঠিক হৈ যোৱা। মাত্ৰ এটা দিন আছে, এটা দিনৰ পিছত 13 নৱেম্বৰৰ দিনা তুমি দেখিবা চামগুৰিৰ প্ৰতিটো ভোট চেণ্টাৰত 1 নম্বৰত থকা প্ৰাৰ্থী তানজিল হুছেইন ডাঙৰীয়াৰ বুটাম টিপি 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 চামগুৰিৰ বাসীৰ লগত তুমি খেলিব চেষ্টা নকৰিবা। চামগুৰিৰ বাসীয়ে যেতিয়া জাগিব নহয় হিমন্ত বিশ্ব শৰ্মাৰ তোমাৰ নিশ্চয় নাই। কাৰণ চামগুৰিৰ বাসীক নেতৃত্ব দিছে ৰকিবুল হুছেইন ডাঙৰীয়াই। চামগুৰিৰ বাসীৰ অভিভাৱকৰ ওপৰত তোমালোকে অংগুষ্ঠ দেখুৱাইছা। চামগুৰিৰ বাসীৰ মৰমৰ পুত্ৰ তানজিল হুছেইনৰ ওপৰত তোমালোকে আক্ৰমণ কৰিব বিচাৰিছা। চামগুৰিৰ বাসীয়ে তোমাক ক্ষমা নকৰে, তুমি পাথৰ মাৰিছা। তোমাক চাই ল'ম। সেইকাৰণে কৈছো তানজিল হুছেইন ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব, ৰকিবুল হুছেইন ডাঙৰীয়া শক্তি নিৰপেক্ষ দিব। আল্লাহ ভগৱানৰ ওপৰত বিশ্বাস কৰি কম, কালিলৈকে কৈ আছিলো তানজিল হুছেইন জিকিবই। আজি আপোনালোকক দেখি আমি কৈছো তানজিল হুছেইন জিকিলে। যেতিয়া জিকা পাৰ্টি হয় তেতিয়া মূৰটো ঠাণ্ডা থাকে।
আমি হাৰিম নে জিকিম? গতিকে আমি খুব শান্তভাৱে আজি থাকিম নে? এনেকুৱাকে আমি আজি ৰেলী কৰিম, গাড়ীত আমি আনন্দ কৰিম, কিন্তু উদ্ভণ্ডালি বিজেপিৰ নিচিনা নকৰোঁ। আমি এখনৰ পিছত এখন গাড়ী যাম, কোনো আমি হুলস্থুল নকৰোঁ, শ্লোগান দিম, কাৰো লগত আমি কোনো সংঘাত নকৰোঁ। আগৰ গাড়ী আগত, পিছৰ গাড়ী পিছত, এনেকৈ গৈ গৈ আগৰ গাড়ী য'ত যায় আমি কাছকাটিত গৈ মিটিং কৰিম। আজি অলপ কষ্ট হ'ব, কোনো গৈ গাড়ীৰ পৰা নামি বেলেগ ফালে নাযাব, তাৰ পৰা এখন আমি মিটিং কৰিম। এনেকৈ থাকিবনে আপোনালোকে? এই মিটিঙত একেবাৰে দূৰৰ পৰা আমাৰ বহুত নেতা আহি আছে, ভূপেন বৰা ডাঙৰীয়া, তেখেতে আপোনালোকক সম্বোধন কৰিব, হ'বনে? আমি একদম কোনো ডিচিপ্লিন আমি ভংগ নকৰোঁ, কোনো সৰু সৰু ল'ৰা আমি নিনিওঁ, আমি সকলোৱে ভালকে থাকিম, মহিলাসকল আগত যাব, হ'ব? শান্তভাৱে যাম। কিয় যাম আমি শান্তভাৱে? কাৰণ আমি আজি বিজেপিও ৰেলীৰ কাৰণে পাৰ্মিশ্যন লৈছিল, কিন্তু তেওঁলোকৰ গাড়ীত মানুহ নহাৰ বাবে তেওঁলোকে কেঞ্চেল কৰিবলগীয়া হয়। এতিয়া তেওঁলোকে ক'ৰবাত বাইক প্ৰচেচন আৰম্ভ কৰিছে। যিয়ে নহওক আমি ক'তো সংঘাত নকৰোঁ, আমাৰ আগে আগে আমাৰ মানুহখিনি যাব, পিছে পিছে আমি যাম, আমি শান্তভাৱে আমি যাম, আমি আনন্দ কৰিম, আমি জিন্দাবাদ দিম, কাৰো বিৰুদ্ধে আমি কথা নকওঁ, হ'বনে? এতিয়া বাজিছে 12:20, 5 মিনিট ক'ব, কোনে ক'ব? তাঞ্জিলে 2 মিনিট কওক, 2 মিনিট মীৰাবৰ ঠাকুৰে ক'ব, তাৰপিছত 5 মিনিটত আপোনালোকে নিজৰ নিজৰ গাড়ীত উঠিব। ঠিক 12:30 আপোনালোকে গাড়ীত যেতিয়া উঠি পেলাই হাতখন দেখুৱাব, আমি লাহে লাহে গাড়ী দি আৰম্ভ কৰিম, হ'ব? এয়াই আমাৰ তাঞ্জিল হৈছে। আমাৰ নেতা মকিবুল হুছেইন ডাঙৰীয়াই কোৱা মতে ইয়াত আমাৰ নিৰ্বাচন ইতিমধ্যে হৈ গ'ল, ফলাফলো আহি গ'ল, আমি জিকিলো নাহিলো। আজি আমি শান্তিপূৰ্ণভাৱে আমি ৰেলী ওলাম, ইয়াৰ পৰা আমাৰ গাড়ী যোনখন আগত থাকিব, আমাৰ ৰেলী গাড়ী আগত থাকিব, তাৰপিছত আমি শান্তিপূৰ্ণভাৱে আমি যাম, তাৰপিছত আমি কচুকালি গৈ পেলাই আমি নিৰ্বাচনৰ যোনটো আমাৰ আজি আমাৰ সমাপ্ত হ'ব, তাৰপিছত আমি মিটিং কৰিম, মিটিং কৰি পেলাই আমাৰ কালি দিনটো আমাৰ নিৰ্বাচনৰ প্ৰচাৰ নহ'ব। তাৰপিছত আমি 13 তাৰিখে গৈ ওপৰৰ নাম লৈ 13 তাৰিখে গৈ 1 নম্বৰ বুটামটো টিপিব লাগিব ৰাইজ। 1 তাৰিখে গৈ আমি কাক জিকাম? আমি চামগুৰি বাকী ৰাইজে চামগুৰি জিকাম আমি, ঠিক আছে? এতিয়া মই অনুৰোধ কৰিছোঁ আমাৰ প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মহিলা পাৰ্টি কৰুণা বুঢ়ীয়ানীক দুআষাৰ ক'বলৈ। তাঞ্জিলে কৈছে চামগুৰিক শিকাব, বস্তুটো বুজিছে? তাৰমানে 14 জন আমাৰ প্ৰাৰ্থী আছে, 14 জনৰ ভিতৰত 13 জনে চামগুৰিৰ বাহিৰৰ ঘৰ, মাত্ৰ এজন আছে যিজনে চামগুৰিতে ভোট দিয়ে, লৰিমুখত চামগুৰিত তেওঁৰ ঘৰ, নিজৰ চামগুৰিয়ে নিজক দিব। সেই কথাতে বিজেপিৰ বহুত লোক আহি এবাৰ 1 নম্বৰ কেই নম্বৰ ভোট দিয়ে থাকক। এতিয়া আমাৰ মীৰাবৰ ঠাকুৰে বক্তব্য দিব। মই আপোনালোকক আজি চামগুৰিত আহি সোণালী বালিত আহি দেখি জনসমুদ্ৰ দেখি নিজে আপ্লুত হৈছো যে 23 তাৰিখৰ ৰিজাল্ট আজি চামগুৰি ৰাইজে দিছে। মই হিমন্ত বিশ্ব শৰ্মাক সোণালী বালিৰ পৰা কৈছো
আপোনালোকক এটা কথা কৈছো, শান্তিপূৰ্ণভাৱে আমি যাম। গতিকে আমাৰ যাতে ৰেলীটো শান্তিপূৰ্ণভাৱে আমি কৰি আজি আমাৰ শেষ দিনৰ যাতে আমি সামৰণি মাৰিব পাৰোঁ প্ৰচাৰ, তাকে আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ সতীৰ্থসকল, আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছে যে আপোনালোক নিজ নিজৰ গাড়ীত আপোনালোকে উঠক। গতিকে আমি এতিয়া ৰেলী আৰম্ভ কৰিম।